10 বছর থাই এই রাস্তাটা দুনু মাথা ঠিকই আছে এর মধ্যে হাঁটতে পাই না হেরার জন্য টেম্পো উল্টে পিলপিল উল্টে ঠেলা গাড়ির আলু টাইনের পাই না আমি একদিন দুঃখু আছি আরো একজন ঠ্যাং ভেঙছে একজন হাত ভেঙছে এই রাস্তাটা ভালো হয় না দুনু মাথা ব্লক আছে এই জায়গাটা ব্লক কিছু হয় না সেই জন্য আমার নিজে আমরা গাছ দিচ্ছি সকলের অভিযোগ হোক মানে রাস্তাটা হয় না দেয় না জায়গা দেয় না নজরুল মাস্টার এই রেজাউল ওরা ছাড়ি দেয় না জায়গা আমরা রাস্তা বানার পাইনি একটু দখল করে আছে আর ছাড়ি দেয় না এই হিসেবে আমরা গাছ দিছি আজ আঙের রাস্তা নাগে আঙের রাস্তা নাগে আঙে পাবের রাস্তা নাগে আমাকে আরাম নাগে হ্যাঁ গাছ দিছি সেই জন্য আমরা আজি আমার ছাওডাঙ্গা ৩য় খণ্ডৰ আমাৰ গাঁৱৰ যিটো ৰাস্তা আছে এই ৰাস্তাটোত বহু দিনৰ পৰা অসুবিধা হৈ আছে যোৱা বছৰ আমাৰ এইটো ৰাস্তাতে আমাৰ ইফালৰে ড্ৰাইভাৰ এটা আছিল মুনা হাছনৰ ল'ৰা তেওঁ এটা এক্সিডেণ্ট ই পেচেণ্ট লৈ গৈ আছিল যোৱাৰ সময়তে এইটো এই আমাৰ নজৰুল মাষ্টাৰ আৰু ৰেজাউলৰ ঘৰৰ ওচৰতে তাতে এটা এক্সিডেণ্ট হৈ সেই ল'ৰাটোই ই পেচেণ্ট লৈ যোৱাৰ সময়তে তাতে কি কৰিছিল ই নিজে এটা আসামী হৈ গৈছিল সেইটোৰ কাৰণে আমি আমাৰ গাঁৱৰ সভাপতি আৰু আমাৰ মানগাছৰৰ চক্ৰ বিষয়া ছাৰক কৈছোঁ যে আমাৰ এইটো ৰাস্তা যাতে সোনকালে কামটো কৰি দিয়ে সেইটোৰ কাৰণে আমাৰ সভাপতিৰ সহযোগত আমাৰ এইটো ৰাস্তা ইয়াতে লিখা আছে মুজাফৰ হাউচ টু ৰেজাউল হাউচ এইটো কামটো 8 লাখ টকা চেংচন হৈছে এইটো সকলো তাৰপিছত ৰাইজে গ'ল যে ৰাস্তাটো এনেই কৰিলে নহ'ব ৰাস্তাটো এটা মেজাৰমেণ্ট লৈ কৰিলে ভাল হ'ব সেইকাৰণে যিকেইটা মানুহৰ ঘৰ ইয়াতে আছিল ৰাস্তাৰ কাষত ইহঁতৰ আপোচনামা বুলি লিখি লৈ ইয়াতে আমি লিখি লৈ ৰাস্তাৰ কাম আৰম্ভ কৰিছোঁ কৰাৰ সময়ত ডিমাৰ্কেশ্যন কৰা হৈছিল আমাৰ চাৰ্কেল CO ছাৰ আহিছিল ইয়াত আহি আমাক এটা সীমা বান্ধি দিছিল বাউণ্ডাৰী সীমাটো হৈছিল ইহঁতৰ বাউণ্ডাৰী সীমাটো যাতে 15 দিনৰ সময়ত ইহঁতে কি নিজে নিজে ভাঙি লয় কিছুমান মানুহে কি কৰিছে দুটা বিশেষকৈ দুটা মানুহ ইফালে এটা মাষ্টৰ নজৰুল মাষ্টৰ আৰু ইফালে ৰেজাউল কৰিম ইহঁতে কি কৰিছে দুটা এৰি দিয়া নাই নিদিয়াৰ কাৰণে আজি আমাৰ গাঁৱৰ সকলো ৰাইজ একলগ হৈ মিলাই পিনে কি কৰিছে আমাৰ এই ৰাস্তাটোত ডাঙৰকৈ এটা গাঁত খান্দি দিছে যাতে আমালোকৰ গাঁৱত কোনোবাই যাতে ওলাব নোৱাৰে সেনেকুৱা অৱস্থা কৰি দিছে সেইটোৰ কাৰণে ময়ো ভুক্তভোগী আৰু বেলেগ মানুহো ভুক্তভোগী হৈ আছে সেইকাৰণে মই SO ছাৰক P ছাৰ আৰু DC ছাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ ৰাস্তাটো সঠিকভাৱে তদন্ত কৰি আমাক সোনকালে ওলাই দিয়ে।